Hello everyone, স্বাগতম জনাইছো সকলোকে আমাৰ চেনেল SD Maths ক্লাছলৈ। আজি লৈ আহিছো আন এটি ভিডিও আৰু আজিৰ ভিডিওটো হ'ব ক্লাছ 9 ৰ চেপ্টাৰ 1 ৰ ওপৰত। তো ক্লাছ 9 ৰ আমি লাষ্ট যোনটো ভিডিও কৰিছিলো তাত আমি পঢ়িছিলো ডেসিমেল এক্সপানশনৰ বিষয়ে, যে ডেসিমেল এক্সপানশনৰ টাইপ কেনেকুৱা আছিল আৰু কোনবিলাক ৰেশনাল আছিল কোনবিলাক ইৰেশনাল আছিল। তো আজি আমি সেই ডেসিমেল এক্সপানশনৰে কেইটামান কোৱেশ্চন চাম আৰু সেইবোৰ কেনেকৈ ৰেশনাল হয় বা কেনেকৈ সেইবোৰক আমি ৰেশনালত এক্সপ্ৰেছ কৰিব পাৰো সেই বস্তুটো আজি আমি শিকিম। ঠিক আছে, আহক কেইটামান এক্সাম্পল লৈ আজি আমি কৰি চাম। তো প্ৰথমে আৰু এটা বস্তু চাই লওক যে ডেসিমেল এক্সপানশন ধৰক আমাৰ যোনটো নন ৰিপিটিং এণ্ড ধৰক আপোনাৰ যোনটো ৰেকাৰিং আছিলে নন টাৰ্মিনেটিং এণ্ড ৰেকাৰিং, সেইটোৰ এক্সাম্পল এটা কেনেকুৱা হ'ব যে 1.353535 এনেকৈ বস্তুটো গৈ আছে। তাৰমানে এইটো টাৰ্মিনেট হোৱা নাই কিন্তু এইটো কি হৈ আছে, ৰিপিট হৈ আছে। এই 35 যোন দুটা ডিজিট, এই দুটা ডিজিট বাৰে বাৰে ৰিপিট হৈ আছে। তাৰমানে এইটো কোনটো টাইপৰ হৈ গ'ল আমাৰ নন টাৰ্মিনেটিং বাট ৰিপিটিং অৰ ৰেকাৰিং। অ'কে, ঠিক আছে। তো এটা বস্তু মনত ৰাখিব, এই নাম্বাৰবিলাকক এনেকুৱা ধৰণৰ নাম্বাৰবিলাকক আমি অলপ আৰু কি ধৰণে এক্সপ্ৰেছ কৰিব পাৰোঁ, সেইটোক আমি লিখিব পাৰোঁ 1.35 আৰু যিহেতু এই 35টোৱে বাৰে বাৰে ৰিপিট হৈ আছে তো 35ৰ ওপৰত আমি এনেকৈ এটা আঁচ দিব পাৰোঁ আৰু এইটো কোৱা হ'ব বাৰ, BAR। তো এইটো 1.35 বাৰ। তো 1.3535 এই নাম্বাৰটোক আমি এনেকৈ 1.35 বাৰ বুলিও লিখিব পাৰোঁ। বাৰটোৱে বুজাব যে এই 35 ডিজিট মানে বাৰটো যোনকেইটা ডিজিটৰ ওপৰত আছে সেই ডিজিটকেইটাই বাৰে বাৰে ৰিপিট হৈ আছে। যদি এনেকৈ লিখোঁ যে বেলেগ এটা নাম্বাৰ আছে 1.235 বাৰ, কিন্তু বাৰটো 2ৰ ওপৰত নাই, অকল 35ৰ ওপৰত আছে। তাৰমানে সেই কি বুজাইছে যে 3 আৰু 5 ৰিপিট হৈ আছে, 2টো ইয়াত ৰিপিট হোৱা নাই। তাৰমানে তাৰ পিছতো এনেকৈ 35 এনেকৈ গৈ থাকিব। তো আমি কৈছিলোঁ যে লাষ্ট ভিডিঅ'ত যে এনেকুৱা ধৰণৰ নাম্বাৰবিলাক নন টাৰ্মিনেটিং বাট ৰিপিটিং অৰ ৰেকাৰিং, এনেকুৱাবিলাক কি হয়, ৰেশনাল নাম্বাৰ হয়। সিহঁতক আমি ৰেশনালত এক্সপ্ৰেছ কৰিব পাৰোঁ। তো কি ধৰণে আমি সিহঁতক ৰেশনালত এক্সপ্ৰেছ কৰিব পাৰোঁ সেইটো চাওঁ আহক। তো এটা এক্সাম্পল লৈ লওঁ প্ৰথমে। তো এক্সাম্পল এটা লৈছোঁ যে ইজি এক্সাম্পল লৈছোঁ বুকৰ পৰা 0.6 বাৰ। তো 0.6 বাৰ আছে অকল 6ৰ ওপৰত, তাৰমানে 6টো বাৰে বাৰে ৰিপিট হৈ আছে। তো এই নাম্বাৰটোক আমি কি কৰিব লাগে, ৰেশনালত এক্সপ্ৰেছ কৰিব লাগে। তাৰমানে P/Q ফৰ্মত আমি এক্সপ্ৰেছ কৰিব লাগে। তো কেনেকৈ কৰিম চাব। তো আমি ধৰি ল'লোঁ ইয়াৰ সলিউশ্যনটো এনেকুৱা ধৰণৰ হ'ব যে let x is equal 0.6 বাৰ। আমি ধৰি ল'লোঁ x মানে 0.6 বাৰ। অ'কে, দিছ ইমপ্লাইজ x ইকুৱেল, এতিয়া 0.6 বাৰ যদি মই বাৰটো উঠাই দিওঁ তো কেনেকৈ লিখিব লাগিব, 6 এনেকৈ ডট দিব লাগিব। তাৰমানে 6টো বাৰে বাৰে ৰিপিট হৈ আছে। অ'কে, এটা বস্তু মনত ৰাখিব, আমাৰ যোনটো বাৰ সেইটো যদি এটা নাম্বাৰৰ ওপৰত থাকে, যদি অকল এটা ডিজিটৰ ওপৰত বাৰ থাকে তেনেহ'লে আমি এই এক্সৰ উলিয়াব লাগিব 10 টাইমছ। যদি এটা ডিজিটৰ ওপৰত বাৰ থাকে আমি 10 টাইমছ কৰিব লাগিব। দুটা ডিজিটৰ ওপৰত বাৰ থাকিলে 100 টাইমছ কৰিব লাগিব। তিনিটা ডিজিটৰ ওপৰত বাৰ থাকিলে আমি 1000, এনেকৈ 4টা ডিজিটৰ ওপৰত বাৰ থাকিলে আমি 10,000। এই এনেকৈ আমি বস্তুটো মনত ৰাখিব লাগিব। ঠিক আছে, অ'কে। তো আমাৰ ইয়াত বাৰ কেইটা ডিজিটৰ ওপৰত আছিলে, অকল এটা ডিজিট। তাৰমানে আমি ইয়াত কিমান টাইমছ উলিয়াম, 10xৰ 10 টাইমছ। তাৰমানে 10x ইজ ইকুৱেল কি হ'ব, ইয়াৰ লগতো যদি 10 ইনটু কৰোঁ দেন ডেচিমেল আৰু এঘৰ আগুৱাই আহিব, এইফালে মানে ডেচিমেল আৰু এঘৰ ৰাইট চাইড আহি যাব। তো এইটো কিমান হ'ব, 6.666 এনেকৈ ডট গৈ থাকিব। তো এইটো আমি পালোঁ 10xৰ ভেলু। অ'কে, নেক্সট ষ্টেপত আমি কি কৰিম, দিছ ইমপ্লাইজ 10x ইকুৱেল, এতিয়া এই 6.666 ডট আপ টু ইনফাইনাইট, এইটোক মই এনেকৈ লিখিব নোৱাৰোঁ নেকি যে 6 প্লাছ 0.666 এনেকৈ, এইটোক মই এনেকৈ ব্ৰেক কৰি লিখিব পাৰোঁ। প্লাছ কৰিলে কি পাম, আকৌ এইটোৱে পাম। চ' ভেলু ছেম। ঠিক আছে, তো এতিয়া চাব 10x ইজ ইকুৱেল 6টো ছেম থাকিলে প্লাছ
এই 0.666 এটো মানে কি আলটিমেটলি 0.6 বাৰ হয় না আলটিমেটলি এইটোৱে আৰু এটো মানে কি আছিল x তাৰ মানে ইয়াৰ জগত আমি আকৌ কি বহাব পাৰিম x বহাব পাৰিম this implies x to এফালে প্লাস হৈ আছে এফালে আহিলে minus 10x minus x is equal 6 and this implies 9x is equal 6 this implies x is equal 6 by 9 and so 6 by 9 যদি cancel out কৰো 3 ৰে 2 times and 3 ৰে 3 times so this implies x is equal কিমান পালো 2 by 3 আৰু x মানে কি আছিল আমাৰ 0.6 bar therefore 0.6 bar is equal 2 by 3 তো সব 0.6 bar or value পালো আমি কিমান পালো 2 by 3 তো 2 by 3 তো কি হয় p by q ফর্মত হৈ আছে না 2 by 3 p by q ফর্মত p আৰু q কি হৈছে ইন্টিজাৰ হৈছে q not equals to 0 তাৰ মানে এটা এটা কি ৰেশনাল নাম্বাৰ তাৰ মানে 0.6 বাৰক আমি কি কৰিব পাৰো ৰেশনালত এক্সপ্ৰেছ কৰিব পাৰো সেই কাৰণে 0.6 বাৰ এটা কি হ'ব ৰেশনাল নাম্বাৰ হ'ব বুজি পাইছে যে কি 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 কাৰণে আমাৰ যোনটো নন টাৰ্মিনেটিং বাট ৰিপিটিং অৰ ৰেকাৰিং নাম্বাৰ বিলাক ৰেশনাল হয় বিকজ আমি ইহতক এনেকে ৰেশনালত বা p by q ফৰ্মত আমি এক্সপ্ৰেছ কৰিব পাৰো তো 0.6 বাৰৰ ভ্যালু হ'ল 2 by 3 তো আপুনি যদি 2 3 ৰে ডিভাইড কৰি চাই দেন কিমান পাব আনসাৰটো হে 0.666 হেটো আনসাৰ পাব ঠিক আছে আৰু এটা एग्जांपल লৈ চাও আচ্ছা এটো মই কৰিলো লং প্ৰসেছত ঠিক আছে এনেকুৱা ধৰণৰ কোৱেশ্চন সলভ কৰাৰ এটা শৰ্ট ট্ৰিকও আছে শৰ্ট ট্ৰিকটো আপুনি ধৰক এটা ধৰা আনসাৰটো যদি ডেসক্ৰিপটিভ হিচাপে কৰিব লাগে আমাৰ এক্সামত ডেসক্ৰিপটিভ হিচাপে কৰি দেখাব লাগে তেতিয়া শৰ্ট ট্ৰিকটো কৰিলে নহব হেটো একসেপ্টেবল নহব কিন্তু যদি আমাৰ এমসিকিউত কোৱেশ্চন বিলাক আহে কোৱেশ্চন বিলাক যদি এমসিকিউত আমাৰ পেপাৰত দিয়া থাকে আৰু আমি আনসাৰটো অপচন সিলেক্ট কৰিব লাগে তেতিয়া আমি শৰ্ট ট্ৰিকত কম টাইমত কৰিব পাৰিম কম টাইমত কৰিলে কি হ'ব আমাৰ টাইমটো সেভ হ'ল তো আমি সেই এমসিকিউৰ কাৰণে আমি শৰ্ট ট্ৰিকটো শিকি থোৱা দৰকাৰ যোনটো আমাক টাইমটো সেভ কৰিব তো চাও শৰ্ট ট্ৰিকটো কেনেকুৱা ধৰণৰ হেতু চাইলো ঠিক আছে শৰ্ট ট্ৰিকটো এনেকুৱা ধৰণৰ যে আমি কি উলিয়াব লাগে 0.6 বাৰৰ ভ্যালুটো আমি উলিয়াব লাগে p by q ফৰ্মত 0.6 বাৰ ইকুৱেল ঠিক আছে তো ফার্স্ট আমি চাব লাগিব ডেসিমেলৰ ৰাইট সাইড টু সাম সো ডেসিমেল পইণ্টৰ ৰাইট সাইডে কি আছে ডেসিমেল পইণ্টৰ ৰাইট সাইডে অকল 6 আছে আৰু 6 ৰ ওপৰত বাৰ ঠিক আছে এটাই ডিজিট আছে আৰু তাৰ ওপৰত এটা বাৰ আছে তো যিমানটা ডিজিটৰ ওপৰত বাৰ আছে সিমানটা তলত কি দিব লাগিব 9 ইয়াত এটা ডিজিটৰ ওপৰত বাৰ আছে গতিকে এটা 9 তাৰ পিছত আমি চাব লাগে যে ডেসিমেলৰ পিছত এনেকুৱা কিবা নাম্বাৰ আছে নেকি যাৰ ওপৰত বাৰ নাই কিবা আছে ন ইয়াত তেনেকুৱা ধৰণৰ কোনো নাম্বাৰ নাই যদি তেনেকুৱা নাম্বাৰ থাকিলে হয় তেনেহলে যিমানটা নাম্বাৰৰ ওপৰত বাৰ নাই সিমানটা আমি 0 দিব লাগিলে হয় তেনেকুৱা এটা एग्जांपल লম পিছত আচ্ছা এতিয়া এটো চাও তো অকল 6 ৰ ওপৰত বাৰ আছে মানে এটা ডিজিটৰ ওপৰত বাৰ আছে তো এটা কি দিলো 9 নেক্সট স্টেপত আমি কি কৰিম নেক্সট স্টেপত আমি আমাৰ ডেসিমেলটো আতৰাই দিলে ডেসিমেলটো ধৰক নাইকিয়া হৈ গল তেনেহলে ইয়াত আমাৰ যেটো নাম্বাৰ কি আছে অকল 6 থাকিব এটা নাম্বাৰ মানে 06 এটো কি হ'ব আলটিমেটলি 6 আৰু তাৰ পৰা আমি মাইনাস কৰিব লাগে বাৰ নথকা নাম্বাৰ কেটা বাৰ নথকা ডিজিটেৰে মিলি পেলাই যোনটো নাম্বাৰ হৈছে সেই নাম্বাৰটো আমি মাইনাস কৰিব লাগে তো ইয়াত বাৰ নথকা ইফালে অকল এটাই আছে কি 0 দ্যাট মিন্স 6 minus 0 6 by 9 আৰু ক্যান্সেল আউট কৰিলে 2 by 3 তো সব ইমান দীঘলকে কৰি পেলাই আনসাৰ ওলালো আৰু ইয়াত দুই লাইনত এটো মুখতে ওলাব আনসাৰটো দুই তিনি লাইনতে কি হল আনসাৰটো ওলাই গল এই ট্ৰিকটো আমাৰ কোড ইউজফুল হ'ব এমসিকিউ কোৱেশ্চনৰ কাৰণে আমাৰ ঠিক আছে আৰু এটা एग्जांपल লৈ চাও Okay, our example লৈছো সে 0 point নিজে মনৰ পৰা কিবা এটা লো example say 1.35 bar দুটা লৈছো ঠিক আছে 1.35 bar এডুক আমি কিহত এক্সপ্ৰেছ কৰিম ৰেশনাল ফৰ্মত এক্সপ্ৰেছ কৰিম তো লং প্ৰসেসটো তো এনেকুৱা ধৰণৰ যোনটো অলৰেডি দেখালো যে আমি এটো x বুলি ধৰিব লাগিব তাৰ পিছত যিমানটা ডিজিটৰ ওপৰত বা যদি দুটা ডিজিটৰ ওপৰত বাৰ থাকে কিমান টাইমছ কৰিম 100 টাইমছ
ইয়াত দুটা ডিজিটৰ ওপৰত বাৰ আছে গতিকে x ৰ 100 টাইমছ উলিয়াম তাৰপৰা আমি আকৌ x ৰ ভ্যালুটো সাবস্টিটিউট কৰিম তেনে পাই যাম শৰ্ট ট্ৰিকটো কেনেকৈ হ'ব এটো চাই লওক শৰ্ট ট্ৰিকটো ওকে তো ফাৰ্স্ট আমাৰ কি আছিল যে যিমানটা ডেসিমেলৰ পিছত যিমানটা ডিজিটৰ ওপৰত বাৰ থাকিব সিমানটা 9 আহিব ডেসিমেলৰ পিছত দুটা ডিজিটৰ ওপৰত বাৰ আছে তো ডিনোমিনেটৰত দুটা 9 আহিব তাৰ পিছত চাব লাগে ডেসিমেলৰ পিছত ডেসিমেলৰ ৰাইট সাইডে বাৰ নথকা কিবা নাম্বাৰ আছে নেকি তো ইয়াত ডেসিমেলৰ ৰাইট সাইডে বাৰ নথকা নাম্বাৰ আছে নাই নহয় গতিকে ইয়াত 0 নাই নেক্সট কাম হল নিউমাৰেটৰত আমি কি কৰিব লাগে ডেসিমেল আতৰাই পেলাই যোনটো নাম্বাৰ হল যে 135 ডেসিমেল আতৰাই দিলো নাম্বাৰটো কি থাকিলে 135 সেইটো লিখিব লাগে তাপা মাইনাস কৰিম ডেসিমেল বাৰ নথকা যোনকেইটা ডিজিট সেই ডিজিট কেইটাৰ যোনটো নাম্বাৰ ফৰ্ম হৈছে তো ইয়াত বাৰ নথকা ডিজিট কি আছে অকলে 1 এ আছে সেই 1 টো আমি মাইনাস কৰি দিলো তো কিমান পাম 134 ডিভাইডেড বাই 99 এটো হৈ গল আনসাৰ আপোনালোকে লং প্ৰসেছত কৰি চাব পাৰে আনসাৰ এটো ওলাব ওকে আৰু এটা एग्जांपल লৈছো সে 0.2345 bar अच्छा 0 না লাগে 10 লৈ লৈছো 10.2345 bar এটো আমি ৰেশনালত এক্সপ্ৰেছ কৰিম p by q ফৰ্মত ওকে তোমাৰ ফাৰ্স্ট কাম হল ডেসিমেলৰ ৰাইট সাইডে যিমানটা ডিজিট বাৰ থকা যিমানটা ডিজিট তো ইয়াত ডেসিমেলৰ ৰাইট সাইডে কেইটা ডিজিটৰ ওপৰ বাৰ আছে দুটা ডিজিট তাৰ মানে তলত কি আহিব দুটা 9 আৰু বাৰ নথকা ডিজিট কেইটা আছে ডেসিমেলৰ ৰাইট সাইডে দুটা ডিজিট আছে বাৰ নথকা তাৰ কাৰণে আহিব দুটা 0 ঠিক আছে নেক্সট কাম কি আছিল যে আমি ডেসিমেল আতৰাই পেলাই নাম্বাৰটো লিখিম 10234 মাইনাস তাৰ পিছত আমি কি কৰিব লাগে যে ডেসিমেল বাৰ নথকা ডিজিট কেইটাৰে যোনটো নাম্বাৰ ফৰ্ম হৈছে তো ইয়াত বাৰ কাৰ ওপৰত নাই 1 0 2 আৰু 3 এই ডিজিট কেইটা মিলি পেলাই ৰাইট সাইডৰ পৰা যোনটো নাম্বাৰ ফৰ্ম হৈছে কিমান ফৰ্ম হৈছে 1023 হেতু আমি মাইনাস কৰিব লাগিব এই নাম্বাৰটোৰ পৰা ওকে তো মাইনাস টো কৰিলো কিমান ওলাব ভ্যালু 2 1013229 তলত 00 এটো আমি লোয়েস্ট ফৰ্মত নিব পাৰো আনসাৰ আলটিমেটলি লোয়েস্ট ফৰ্মত নিব বা এটো আনসাৰ ৰাখিব পাৰো বা লোয়েস্ট ফৰ্মত নি পেলাই যোনটো হ'ব আমি হেতুকো আনসাৰ হিচাপে ৰাখিব পাৰো তো বুজি পাইছা যে আমাৰ যোনটো নন টাৰ্মিনেটিং বাট ৰিপিটিং অৰ ৰেকাৰিং যোনবিলাক আমাৰ ডেসিমেল নাম্বাৰছ থাকিব সেইবিলাকক আমি কেনেকৈ p by q ফৰ্মত এক্সপ্ৰেছ কৰিব পাৰিম আমাৰ দুটা ট্ৰিক আছে এটা শৰ্ট লেংথি প্ৰসেসও আছে আৰু এটা শৰ্ট ট্ৰিকও আছে শৰ্ট ট্ৰিকটো হল এমসিকিউৰ কাৰণে আৰু যোনটো আমাৰ লং প্ৰসেস হেতু যোনটো ডেসক্ৰিপটিভ আনসাৰ যত আমি কৰিব লাগে তাত আমি তেনেকৈ কৰিব লাগিব ঠিক আছে আজিৰ ভিডিঅ'ত ইমানখিনি আশা কৰিছো আপোনালোকে ভাল পাইছে ভিডিঅ'টি চোৱাৰ বাবে ধন্যবাদ